কৰিছোঁ। ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি যথেষ্ট সপোন দেখিছোঁ। এই সপোনবিলাক বাস্তৱায়িত কৰিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আহিছোঁ। ঠিক তেনেধৰণে আমি যি ধৰণে চেষ্টা কৰি আহিছোঁ, ছাত্ৰ ছাত্ৰীসকলেও আমাক সহযোগ কৰিব লাগিব। গতিকে আমিও একেবাৰে সৰু অৱস্থাৰ পৰা আচলতে এটা সপোন দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলক যাতে আমি ব্যৱহাৰৰ পৰা সকলো দিশতে শিক্ষাৰ দিশত লগতে সাংস্কৃতিক দিশত সকলো দিশতে যাতে আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া বিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহে, তেওঁলোকে এই বিদ্যালয়খনক এখন মন্দিৰ হিচাপে গণ্য কৰিব লাগে। ইয়াত থকা শিক্ষক শিক্ষয়িত্ৰীসকলকো মই অনুৰোধ জনাইছোঁ, তেওঁলোকে নিস্বাৰ্থভাৱে যিখন বিদ্যালয়লৈ আহিছে, যিহেতু আমি দেখি আহিছোঁ যে আমাৰ বিদ্যালয়ত একেবাৰে যিখিনি একেবাৰে নিম্ন পঢ়াত সেই ছাত্ৰ ছাত্ৰীবিলাককহে আচলতে আমি পাইছোঁ। এই ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। যথেষ্ট কষ্ট কৰিছোঁ আমি শিক্ষাৰ ক্ষেত্ৰত। আমাৰ এতিয়া কিছুমান ছাত্ৰ ছাত্ৰীক দেখিবলৈ পোৱা যায় নৱম শ্ৰেণীত আহিছে, নৱম শ্ৰেণীত আহোঁতেও কিছুমানে নাম পৰ্যন্ত ভালদৰে লিখিব নোৱাৰে। তেনেকুৱা আমি ছাত্ৰ ছাত্ৰীও আমি পাইছোঁ। তেওঁলোকৰ কাৰণে আমি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে ছাৰ বাইদেউসকলে যিবিলাক কথা শিকায়, যিবিলাক কথা বুজায়, সেইবিলাকক ভালদৰে ল'বৰ কাৰণে চেষ্টা কৰিবা। ছাৰ বাইদেউহঁতো যিহেতু তোমালোকতকৈ খুব 2-3 বছৰ বা এনেকুৱা ধৰণৰ অকণমানহে ডাঙৰ হ'ব, খুব বেছি 5-6 বছৰ তোমালোকতকৈ অকণমান জ্যেষ্ঠ। গতিকে যদিও তেওঁলোকে একেবাৰে সৰু সৰু নিচিনা লাগে, তথাপিও তোমালোকে সদায় শ্ৰদ্ধা মনোভাৱটো সদায় ৰাখিবা। যেতিয়া এজন শিক্ষক বা শিক্ষয়িত্ৰীক তোমালোকে আন্তৰিকতাৰে ল'ব পাৰিবা, ভাল পাব পাৰিবা, তেতিয়া বিষয়টো ভাল পাবা। বিষয়টো ভাল পোৱাৰ লগে লগে তোমালোকে পঢ়িবলৈ সুবিধা পাবা। সেই বিষয়টো ভাল লাগিব তোমালোকৰ পঢ়িবলৈ। আৰু লগতে তোমালোকৰ ব্যৱহাৰ প্ৰণালীয়ে এজন ছাত্ৰক সুদূৰ ভৱিষ্যতে এজন ভাল ব্যক্তি হোৱাত যথেষ্ট সহায় হয়। গতিকে এই ব্যৱহাৰ প্ৰণালী তোমালোকে ছাত্ৰ অৱস্থাৰ পৰাই শিকিব লাগিব। ছাত্ৰ অৱস্থাত থাকিয়ে তোমালোকে সমাজ সেৱা কৰিব লাগিব। এনেকুৱা ধৰণৰ সমাজ সেৱা কৰিব লাগিব যিটো সেৱা তোমাৰ বয়সৰ যোগ্য। কাৰোবাৰ এখন বিয়া হ'ল, তাত 2-এটা তুমি বাচন বৰ্তন অনা, চকী টকী মিলাই দিয়া, এনেকুৱা ধৰণে তোমাৰ সমাজ সেৱা কৰিব পাৰা। সেইটো এটা সমাজ সেৱা আৰম্ভণি। গতিকে তেনেকুৱা ধৰণে তোমালোকে ছাত্ৰ অৱস্থাত থকাৰ লগে সমাজ সেৱা কৰিব পাৰিবা। আৰু আজি আমি যি সম্বৰ্ধনা অনুষ্ঠান, তোমালোকক সম্বৰ্ধনা দিব, যিখিনি এতিয়া আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিখিনি শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে, তেওঁলোককো আজি সম্বৰ্ধনা জ্ঞাপন কৰিব। এই সম্বৰ্ধনা ইয়াতে কিন্তু সামৰণি নহয়। মই প্ৰায় দেখিছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমৰ সম্বৰ্ধনা জ্ঞাপন কৰে, ইমান ধুনীয়া পাৰ্চেণ্টেজ লৈ পাছ কৰে, তাৰপিছত দেখোঁ যে আমাৰ সেই ছাত্ৰ ছাত্ৰীবিলাক একেবাৰে নাইকিয়া হৈ যায়, কোনো নামেই নাইকিয়া হয়। আচলতে কি হয়, এই সৰু অৱস্থাত কি 10লৈকে মাক দেউতাককো অলপ ধৰি থাকে, এইটো পঢ় হায়াৰ ছেকেণ্ডেৰীলৈকে অলপ হেৰি কৰে, কিন্তু লাহে লাহে ছোৱালীজনী বা ল'ৰাটো ডাঙৰ হৈ গ'ল বুলি ভবাৰ লগে লগে মাক দেউতাকে অকণমান এৰা ধৰা মাধ্যমত চলিবলৈ ধৰে। সেই তেতিয়াই আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আজি ডিষ্টিংশ্যন সহকাৰে, ষ্টাৰ সহকাৰে পাছ কৰে, দেখোঁ যে সম্বৰ্ধনা বহুত ভয় থাকে। আমাৰ মৰাণ জনগোষ্ঠীৰ ভিতৰত বেছিকৈ কৈছোঁ, যিহেতু আমাৰ মৰাণ জনগোষ্ঠীৰ ল'ৰা ছোৱালী ইয়াত বিশেষ বেছি সংখ্যক মৰাণ জনগোষ্ঠীৰ ল'ৰাই। গতিকে তোমালোকক আহ্বান জনাইছোঁ, তোমালোকে আজি যি ধৰণে সম্বৰ্ধনা পাইছা, ইয়াত সম্বৰ্ধনা পাইছা, ঠিক তেনেকৈ ভৱিষ্যতে এজন যাতে সফল ব্যক্তি হৈ আকৌ এই বিদ্যালয়খনতে আহি কেতিয়াবা হয়তো আমাৰ ৰূপালী জয়ন্তী হ'ব, কেতিয়াবা সোণালী জয়ন্তী হ'ব, এইবিলাকত যাতে তোমালোকক পুনৰ এজন ভাল ব্যক্তি হিচাপে, অসমৰ এজন লেখত ল'বলগীয়া ব্যক্তি হিচাপে যদি আমি দেখিবলৈ পাওঁ, তাকে আমি কামনা কৰিছোঁ। গতিকে শিক্ষক শিক্ষয়িত্ৰীকো মই অনুৰোধ জনাইছোঁ, তেওঁলোকে কেৱল আজি, যিহেতু ময়ো পাই থাকোঁ তেনেকুৱা, আপোনালোকে কোনো বেয়া ভাৱ নল'ব, কিন্তু মই যিটো শিক্ষক শিক্ষয়িত্ৰীৰ মাজত দেখা পাওঁ যে আমাৰ ব্যক্তিগত মাধ্যম চলাওঁতে, বিদ্যালয় চলাওঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। কিছুমান শিক্ষক শিক্ষয়িত্ৰী এনেকুৱা ধৰণে আহে, আজি মই চৰকাৰী চাকৰি এটা পোৱা নাই বা এনেকুৱা হেৰি কৰা নাই, এই টাইম পাছ কৰিবলৈ সেইখন বিদ্যালয়তে সোমাই থাকোঁ, এনেকুৱা প্ৰায় দেখিবলৈ পোৱা, আপোনালোকক বুলি নহয়, প্ৰায় দেখোঁ। তাৰমানে আচলতে সেই মনোভাৱটো লৈ কেতিয়াও বিদ্যালয়লৈ আহিব নালাগে। গতিকে যি এবছৰ থাকক, 2 বছৰ থাকক, 2 মাহ থাকক, এদিন থাকক, নিস্বাৰ্থভাৱে সেৱা আগবঢ়াব লাগে।
গতিকে মই শিক্ষক শিক্ষয়িত্ৰীসকলকো অনুৰোধ জনাইছোঁ আপোনালোকে যিমান পাৰে তেওঁলোকক শিকাবলৈ চেষ্টা কৰক। আপোনালোকৰ এটা ভৱিষ্যত আছে। এই ভৱিষ্যতটো এই ছাত্ৰ ছাত্ৰীসকলক শিকোৱাৰ পৰা আপোনালোকৰ যথেষ্ট আপোনালোকেহে উপকৃত হ'ব। গতিকে শিকোৱাত কোনো দিনে অৱহেলা নকৰিব। যিমান পাৰে শিকাবলৈ চেষ্টা কৰিব, নিজে অধ্যয়ন কৰিব। গতিকে এই যিখিনি মই বক্তব্য দাঙি ধৰিলোঁ, শিক্ষক শিক্ষয়িত্ৰীসকলে যাতে মনত কোনো বেয়া ভাৱ নলয়, যিহেতুকে আমি সকলোৱে এটা শিক্ষকতা এটা খুব পবিত্ৰ বৃত্তি। এই বৃত্তিটোক যাতে সন্মান কৰে, আৰু ইয়াকে ক'লোঁ আৰু বেছি দীঘলীয়া নকৰোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।